তো গাইজ এনেকুৱা এটা স্কিম গভৰ্ণমেণ্ট অফ ইণ্ডিয়া লঞ্চ কৰিছে য'ত আপুনি পইচা ইনভেষ্ট কৰিব পাৰে আৰু আপুনি চাৰ্টিফিকেট এখন ল'ব পাৰে, ছেভিং চাৰ্টিফিকেট এখন ল'ব পাৰে। সেইটো স্কিমৰ নাম হৈছে কি কিষাণ বিকাশ পাত্ৰা। তো কিষাণ বিকাশ পাত্ৰা স্কিমটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই লঞ্চ কৰিছিলে 1988 চনত। যিবিলাক আমাৰ ইণ্ডিয়ান বেংক আছে তো সিহঁতে মিলি এইটো স্কিম লঞ্চ কৰিছিলে। প্ৰথম এইটো ধুনীয়াকৈ মানে পূৰা ঠিক ঠাকে চলি আছিলে, বাট আপোনাৰ তেতিয়া শ্যামলা গোপীনাথ যিজন আছিলে তো তেখেতে ৰেকমেণ্ডেশ্যন ফৰ্ম হৈছিলে এইটো স্কিমটো। তো তেখেতে ক'লে যে কেভিপিটো মানে মিছ ইউজ কৰিব পাৰে, তো মিছ ইউজ হ'ব পাৰে। সেইকাৰণে আপোনাৰ তেখেতৰ ৰেকমেণ্ডেশ্যনত কি কৰা হ'ল, স্কিমটো 2011 আপোনাৰ ক্ল'জ কৰি দিয়া হ'ল কেইদিনমানৰ কাৰণে। তাৰপিছত নতুন গভৰ্ণমেণ্ট যেতিয়া আহিল 2014 চনত, তো তেতিয়া সিহঁতে কি কৰিলে, আকৌ স্কিমটো নতুনকৈ ৰিইনট্ৰডিউচ কৰিলে। তো কিষাণ বিকাশ পাত্ৰা আপোনাৰ এটা ছেভিং চাৰ্টিফিকেট স্কিম হয়, য'ত আপুনি পইচা ইনভেষ্ট কৰিব পাৰে আৰু আপুনি চাৰ্টিফিকেট এখন ল'ব পাৰে। তো কিষাণ বিকাশ পাত্ৰ আপুনি ইণ্ডিভিজুৱেল এজনেও খুলিব পাৰে, বা দুজন বা তিনিজনে নোৱাৰে, দুজন জইণ্টলি ইণ্ডিভিজুৱেল লগ হৈ পেলাই কিষাণ বিকাশ পাত্ৰত আপুনি ইনভেষ্ট কৰিব পাৰে। তো ট্ৰাষ্টি এজন, ইণ্ডিভিজুৱেল এজন আৰু দুজন মিলি পেলাই জইণ্টত একাউণ্ট হোল্ডাৰ জইণ্টতো মানে দুজন মিলি পেলাই খুলিব পাৰে কিষাণ বিকাশ পাত্ৰ স্কিমটো। তাৰপিছত আপোনাৰ ইয়াতে মানে ডেনমিনেশ্যন যিটো আছে, আপুনি পইচা ইনভেষ্ট কৰিব সেইটো 500ৰ মাল্টিপল হ'ব লাগিব। লাইক 500 × 2000, 500 × আপোনাৰ 15,000 বা সেনেকৈ আপোনাৰ 1500 বা আপোনাৰ 1000, 2000, 5000, 10,000 সেনেকৈ আপুনি পইচা ইনভেষ্ট কৰিব পাৰে। মানে 500ৰ মাল্টিপল হ'ব লাগিব। তো যিটো মিনিমাম ইনভেষ্টমেণ্ট আছে সেইটো হৈছে 1000 ৰুপিজ, বাট মেক্সিমাম যিটো ইনভেষ্টমেণ্ট সেইটো আকৌ মানে ধৰি দিয়া নাই। আপুনি মেক্সিমাম যিমান ইচ্ছা আপুনি সিমান ইনভেষ্ট কৰিব পাৰে। তো মিনিমামটো মনত ৰাখিব, সেইটো 1000 মিনিমামটো, আৰু ডেনমিনেশ্যনটো কি হয় 500ৰ মাল্টিপল হ'ব লাগিব। তো কিষাণ বিকাশ পাত্ৰত আপোনাৰ কি হয়, আপুনি যিটো পইচা ইনভেষ্ট কৰিছে সেইটো আপোনাৰ 115 মান্থত এইটো পইচা ডাবল হৈ যায়। তো যিটো আমাৰ এক্সিষ্টিং ৰেট অফ ইণ্টাৰেষ্ট আছে সেইটো চাগে 7.5%, চেঞ্জ হৈ থাকে মাজে মাজে। সেইটো এক্সামৰ আগত চাই যাব, মানে কিষাণ বিকাশ পাত্ৰৰ আপোনাৰ ৰেটটো কিমান বৰ্তমান, ৰেট অফ ইণ্টাৰেষ্টটো সেইটো চাই যাব। সেইটো বৰ্তমান চাগে 7.5% চলি আছে চাগে। তো সেইটো ৰেটত আপোনাৰ 115 মান্থত যেতিয়া স্কিমটোত মানে পইচাটো ডাবল হৈ যায়, আপুনি যিখিনি পইচা ইনভেষ্ট কৰিছে। তো এইটোৰ মেচিউৰিটি পিৰিয়ডটো মনত ৰাখিব 2 years and 6 months। তো 30 মান্থছত এইটো মেচিউৰিটি হয়। আপুনি মানে প্ৰি মেচিউৰ উইথড্ৰ কৰিব পাৰিব, বাট মানে যিজন আপোনাৰ ওনাৰ আছে তেখেতৰ বা ডেথ বা কিবা সেনেকুৱা সমস্যা হ'লে আপুনি সেইটো স্কিমত মানে আগতীয়াকৈ এডভান্স আপুনি পইচা উইথড্ৰ কৰিব পাৰিব। তো 115 মান্থত বৰ্তমান কি হয়, আপোনাৰ স্কিমৰ পইচাখিনি ডাবল হৈ যায়, আৰু আপোনাৰ মেচিউৰিটি পিৰিয়ডটো হৈছে 2 years 6 months, ডেট ইজ 30 months। তো নৰ্মেলি আপুনি পইচা উইথড্ৰ কৰিব পাৰিব আফটাৰ 115 মান্থ। আগতে এইটো আপোনাৰ লং টাৰ্ম ইনভেষ্টমেণ্টৰ কাৰণে আছিলে, বাট এতিয়া এইটো সকলোৰে কাৰণে এভেইলেবিলিটি কৰি দিলে, মানে চবেই খুলিব পাৰে এইটো স্কিমত। কিষাণ বিকাশ পাত্ৰত ইনভেষ্টমেণ্ট চবেই কৰিব পাৰে এইটো। তো এইখিনি আছিলে কিষাণ বিকাশ পাত্ৰৰ মেইন কথাখিনি। আপোনালোকে এইখিনি ভালকৈ চাই যাব, মই যিখিনি কথা ক'লোঁ। আৰু মানে আপোনাৰ এই যিটো মই ক'লোঁ আপোনাৰ মেচিউৰিটি পিৰিয়ড, সেইটো মানে মাজে মাজে চেঞ্জ হৈ থাকে যেতিয়া ৰেট অফ ইণ্টাৰেষ্টটো চেঞ্জ হয়। তো আগতে আপোনাৰ 123 মান্থ আছিলে, তো এতিয়া 115 মান্থ হ'ল। তো এইটো মানে কনষ্টেণ্ট নহয় ভেলুটো, এইটো চেঞ্জ হৈ থাকে। তো আপোনালোকে এক্সামৰ আগত এইটো বস্তু চাই যাব, মেচিউৰিটি পিৰিয়ডটো কিমান, বা আপোনাৰ ধৰক মানে ডাবল যিটো পইচা হয়, ডাবল হোৱা টাইমটো কিমান, বা আপোনাৰ ৰেট অফ ইণ্টাৰেষ্টটো কিমান, এই তিনিটা বস্তু এক্সামৰ আগত চাই যাব ভালকৈ অলপ।